এতিয়া আকৌ যাবলৈ সাজু হৈছোঁ বাঘৰ গুহাত। বাঘো চাম, আকৌ গুহাটো চাম। আছে না নাই আমি চাম। থাকিলে আমাৰ কপালটো ভাল, নাথাকিলে বেয়া। আকৌ এদিন আহি আপোনালোকক দেখাম বাঘৰ গুহা। চাই লওক কিমান সৌন্দৰ্য নজৰ। আপোনালোকে এবাৰ আহিবলৈ খুজিলে কোনে ৰখিব পাৰে। গাইছ, কি সুন্দৰভাৱে বৈ আছে পানী। নদীৰ পানী কি সুন্দৰভাৱে বৈ আছে আপোনালোকে চাব। এই পাথৰটো চাওক কি সুন্দৰ দেখা যায়, মন্দিৰৰ নিচিনা দেখা যায় আছে। ফাইনেলি আহি গৈছোঁ গুহাৰ ভিতৰত। যাই আছোঁ যাওঁতে এতিয়ালৈকে পোৱা নাই। আপোনালোকে কি ক'ব আৰু, মই ভাগৰ লাগি গৈছে। চাওক আপোনালোকে চাব। আমাৰ পেজটো লাইক কৰি দিব। চাওক ফটো মাৰি দেন লাগব। দেখক চাহ আপোনালোকে চাব কি সুন্দৰভাৱে। খাবার দিব কি করবা? অধিককে খাম না লাগে। এতিয়া আমি আহি আছোঁ গুহাত আমি উপস্থিত হৈছোঁ। এতিয়া আমি গুহাত যাই আছোঁ। আপোনালোকে চাব কিমান সুন্দৰ নজৰা। সিফালে গৈ আছে পানী। এইটো কিমান ডাঙৰ পাহাৰ। আপোনালোকে চাওক কিমান ডাঙৰ গুহা। ইয়াতে বাঘ থাকিব পাৰে। আমি আহিছোঁ, আমাৰ ভয়ত গাটো কাঁপি আছে। আমাৰ লগত আৰু কিমান মানুহ আহিছে আমাক সহায় কৰিব। এই ছোট ভাই গৈ আছোঁ আমি এতিয়া গুহাত। চাই লওক আপোনালোকে পানী ওলাই আছে কিয়। কেদা গুহা চাবলৈ আহিছোঁ। আমাৰ ভাইটি আগতে গুচি গৈছে। আমাৰ বহুত ভাগৰ লাগছে। চাওক আপোনালোকে গুহাৰ ভিতৰত আহি আছোঁ। গুহাৰ ভিতৰত আমি সোমাইছোঁ।